চৰ্চাৰ বিষয় হৈ পৰিছে যে আৰক্ষী আসলতে টকাৰ গোলাম নেকি আসলতে অসম ৰাজ্যত বা মৈৰাবাৰী থানা কেৱল দালালৰ মতে চলিব নেকি এই সাব্বিৰ আলী নামৰ ব্যক্তিজন যোনদিনাখন মৈৰাবাৰী থানাত আহিছে তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছো কেৱল মাত্ৰ দালালৰ দাদাগিৰি কেৱল মাত্ৰ দালাল ৰাজ কেৱল মাত্ৰ মৈৰাবাৰী থানাত দালাল ৰাজ আমি দেখিবলৈ পাইছো গতিকে সাব্বিৰ আলীক 24 ঘণ্টাৰ ভিতৰত সাসপেনশন কৰিব লাগে আজি মৈৰাবাৰীৰ ঘটনা সম্পৰ্কে এটা বৃহৎ সিন্ডিকেট আজি পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ হ'ব লাগিছিল কোন আৰু পস্কো আইনখনৰ সেই অপৰাধটো পোহৰলৈ অনাৰ পিছত গ্ৰেপ্তাৰ কৰিলে কাক আজি মৈৰাবাৰীৰ ঘটনা সম্পৰ্কে এটা বৃহৎ সিন্ডিকেট আজি পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ হ'ব লাগিছিল কোন আৰু পস্কো আইনখনৰ সেই অপৰাধটো পোহৰলৈ অনাৰ পিছত গ্ৰেপ্তাৰ কৰিলে কাক অসমত আমি বহুত দেখি আহিছোঁ সাংবাদিকক অপদস্থ কৰা সাংবাদিকক হত্যা কৰা আমি কিন্তু ইয়াৰ ভয় নকৰোঁ আমাৰ কৰ্ম আমি কৰি যাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ এয়া কিন্তু ভাৰতৰ জাতীয় সংস্কৃতিত কালিমা আগলৈ যাতে এইটো এটা ইতিহাস বা অভিলেখত থাকি নাযায় কি ভাৰতৰ প্ৰথম পৌন ছবি বোলে ৰাজহুৱাকৈ শ্বুট কৰা চিত্ৰায়ন কৰা জেগা হ'ল লাহৰীঘাট বা মৈৰাবাৰী বা ব্ৰহ্মপুত্ৰ যি বিজেপি চৰকাৰ যি মোদী চৰকাৰে নমামি গংগে নমামি ব্ৰহ্মপুত্ৰ পাতি ভাৰতৰ ঐতিহাসিক সংস্কৃতি জীৱন্ত ৰূপত নদীক আমি পূজা কৰোঁ জীৱন্ত ৰূপত নদীৰ মাজেৰে আমি অন্ন বস্ত্ৰ গ্ৰহণ কৰোঁ সেয়া লাগিলে সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে হওক সেই নদীখন কলুষিত কৰাত সমাজৰ বিভিন্ন পক্ষই আজিলৈকে কিন্তু যিটো ভূমিকা পালন কৰিব লাগিছিল সেই পালন নকৰাত অতিকৈ আমি লজ্জিত হৈছোঁ সাব্বিৰ আলীয়ে হেনো পাছৰ পৰা 7 লাখ টকাৰ ডিল কৰিছে এই লম্পটবিলাকৰ লগত গতিকে কেৱল মাত্ৰ টকাৰ বাবে এনেকুৱা আৰক্ষী বিষয়া কিমান তললৈ যাব পাৰে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় যুক্তিবাদলৈ স্বাগতম জনাইছোঁ নমস্কাৰ মই সমুজ্জ্বল দত্ত অসমত অশ্লীল ছবি নিৰ্মাণৰ পয়োভৰ চলিছে আৰু এই নিৰ্মাণৰ সৈতে আৰক্ষীৰ কি সম্পৰ্ক আছে আজি আমি উদঙাম যুক্তিবাদৰ জৰিয়তে অশ্লীল ছবি নিৰ্মাণ কৰিছে যিসকলে সেইসকলৰ পক্ষত আছে আৰক্ষী আমি সকলো আৰক্ষীৰ কথা কোৱা নাই মৈৰাবাৰী আৰক্ষীৰ নাম হাঙুৰ খাই পৰিছে মৈৰাবাৰীত অশ্লীল ভিডিঅ' নিৰ্মাণ হৈছিল তাৰ পৰৱৰ্তী সময়ত অভিযুক্তৰ পক্ষ লৈছে আৰক্ষীয়ে ইয়াৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেৱল ইমানেই নহয় অভিযুক্তৰ পক্ষলৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে এনে ধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে মৈৰাবাৰী আৰক্ষীয়ে আৰু এগৰাকী আৰক্ষী বিষয়াৰ নাম উচ্চাৰণ হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাব্বিৰ আলী এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত মৈৰাবাৰী আৰক্ষীয়ে কেনেদৰে সংবাদ মাধ্যমৰ ওপৰত প্ৰতিশোধ ল'ব পাৰি দিনে নিশাই সেই চিন্তা কৰিছে আজি আমি ষ্টুডিঅ'ত এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগে কি পদক্ষেপ ল'ব সেই সন্দৰ্ভত দৃষ্টিগোচৰ কৰাবৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ সৈতে উপস্থিত আছে খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মা ডাঙৰীয়া আদৰণি জনাইছোঁ আপোনাক অনুষ্ঠানলৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে যুৱ সমাজকৰ্মী ফেৰদৌছ জিন্না আদৰণি জনাইছোঁ অনুষ্ঠানলৈ মৈৰাবাৰীৰ প্ৰেছ ক্লাবৰ সদস্য মুস্তাফা জামান উপস্থিত আছে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ কিছু সময়ৰ পিছতে আমাৰ সৈতে সংযুক্ত হ'ব অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া আমি অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়াকো কিছু সময়ৰ পিছতে অনুষ্ঠানলৈ আদৰণি জনাম আমাৰ সৈতে লাইভত থাকিব মৈৰাবাৰীৰ পৰা আমাৰ সাংবাদিক দীপাংকৰ কলিতা এই সমগ্ৰ প্ৰেক্ষাপটটো অত্যন্ত ভয়ংকৰ হৈ পৰিছে এইবাবেই কিন্তু দুগৰাকীকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে প্ৰকৃতপক্ষে কিমান দূৰ যুক্তিসংগত হৈছে আৰু আৰক্ষীৰ এনেধৰণৰ কাৰ্যই দোষীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা কথাটো প্ৰতীয়মান কৰিছে ৰাজ্যৰ গৃহ বিভাগে যিটো সময়ত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই একেটা সময়তে মৈৰাবাৰী আৰক্ষীয়ে এনেধৰণৰ নিকৃষ্ট কাৰ্য সংঘটিত কৰিছে আমি ৰাজ্যবাসীৰ আগত এই মুহূৰ্তত যিসকলে দা নিউজ প্লাছ চাই আছে যিসকলে যুক্তিবাদ চাই আছে আমি সকলোকে জনাব বিচাৰিছোঁ যে মৈৰাবাৰী আৰক্ষীয়ে অপৰাধীৰ পক্ষলৈ অভিযুক্তৰ পক্ষলৈ এনেধৰণৰ কাৰ্য সংঘটিত কৰিব বিচাৰিছে আৰু সাংবাদিকক মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ যুৱ সমাজকৰ্মী ফেৰদৌছ জিন্নাৰ ডাঙৰীয়াৰ পৰা জিন্না ডাঙৰীয়া যিখিনি কথা ইতিমধ্যে আলোচনা হৈছে যে দুগৰাকীকৈ সাংবাদিকক কাৰাগাৰলৈ নিক্ষেপ কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকৃততে ঘটনাটো হৈছিল কি আৰু তাৰ পিছত আৰক্ষীয়ে যিটো ভূমিকা লৈছে আপুনি যেহেতু মৈৰাবাৰী গতিকে কেনেধৰণে সমগ্ৰ ঘটনাটোক বিশ্লেষণ কৰিব বিচাৰিব হয় সঁচাকৈ অতি পৰিতাপৰ বিষয়
এনেধৰণৰ ঘটনা বা আৰক্ষীৰ ভূমিকা হয়তো আগতে খুবেই কমেই হৈছিলে কাৰণ এই ঘটনাটো প্ৰায় 12 দিন হ'ল এই ঘটনাটো হৈছে চাৰিগৰাকী লম্পটে এজনী ছোৱালীক ফুচলাই আচলতে নদীৰ পাৰত কি কৰিলে পৰ্ন ভিডিঅ' শ্বুট কৰিলে শ্বুট কৰাৰ পাছত থানাত এজাহাৰ হ'ল থানাত এজাহাৰ দিয়াৰ পাছত অতি দুৰ্ভাগ্যজনক বিষয় যে 19 তাৰিখে থানাত এজাহাৰ হৈছে 19, 20, 21 তিনি দিন উকুলি যোৱাৰ পাছত 22 তাৰিখেহে আচলতে মৈৰাবাৰীৰ যিসকল বিভিন্ন সংবাদ মাধ্যমৰ যিসকল স্থানীয় সাংবাদিক আছে তেওঁলোকে বাতৰি পৰিবহন কৰিছিলে যেহেতু 3 দিন উকুলি যোৱাৰ পাছতো আৰক্ষীৰ কোনো ভূমিকাই তেওঁলোকে দেখা পোৱা নাই আৰক্ষীয়ে যেহেতু অপৰাধীৰ চোতাললৈকে যোৱা নাই যাৰ কাৰণে তেওঁলোকে বাতৰি পৰিবহন কৰিছিলে আৰু বাতৰি পৰিবহন কৰাৰ পাছত আজিৰ দিনটোলৈকে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সাব্বিৰ আলী ডাঙৰীয়াৰ নেতৃত্বত এজন আৰক্ষীৰ সদস্য অপৰাধীৰ ঘৰত যোৱা নাই ইয়াৰ বিপৰীতে আসলতে ঘটনাটো গাপ দিবলৈ তেওঁলোকে কি কৰিছে সাংবাদিকৰ যি ভূমিকা তেওঁলোকে যি সত্য ঘটনাটো আসলতে তেওঁলোকে যি অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে যি বাতৰি পৰিবহন কৰিছে আসলতে সাংবাদিকক দমন কৰিবলৈ তেওঁলোকে কি কৰিলে 10 জনকৈ অধিক সাংবাদিকৰ ওপৰত তেওঁলোকে সরকারি গোচৰ জাপি দিলে আৰু ইতিমধ্যে দুজনকৈ সাংবাদিক নসিদুৰ ৰহমান আৰু মুস্তাফিজুৰক ইতিমধ্যে জেল হাজতলৈ তেওঁলোকে প্ৰেৰণ কৰিলে গতিকে আমি জানিবলৈ পাইছো সমগ্ৰ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে যে আৰক্ষী আসলতে টকাৰ গোলাম নেকি আসলতে অসম ৰাজ্যত বা মৈৰাবাৰী থানা কেৱল দালালৰ মতে চলিব নেকি ন্যায় বোলা বস্তুটো নাই নেকি কোনোবা ব্যক্তিয়ে যদি সংগ্ৰাম কৰে সত্যটো যদি পোহৰলৈ আনিব বিচাৰে বা কোনোবা সাংবাদিকে যদি ন্যায়ৰ বাবে তেওঁলোকে যদি বাতৰি পৰিবহন কৰে তেনেহলে আৰক্ষীয়ে কেৱল মাত্ৰ কেইবা লাখ টকাৰ বাবে 5 লাখ 6 লাখ টকাৰ বাবে আসলতে তেওঁলোকে নিজে বিক্ৰী হৈ সাংবাদিকক এনেকৈ দমন কৰি তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব সঁচাকৈ ইয়া এক দুৰ্ভাগ্যজনক বিষয় আজিৰ এই টক শো যুক্তিবাদৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছো আৰু কব বিচাৰিছো এটেনশন অসম আৰক্ষী সঞ্চালক মহোদয় ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আপুনি এই বিষয়টো আপুনি স্পেশালি আপুনি গুৰুত্ব দিয়ক আৰু আমি দাবী উত্থাপন কৰিছো যাতে জি 4জন মূল অভিযুক্ত তেওঁলোকক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে আৰু এই সাব্বিৰ আলী নামৰ ব্যক্তিজন যোনদিনাখন মৈৰাবাৰী থানাত আহিছে তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছো কেৱল মাত্ৰ দালালৰ দাদাগিৰি কেৱল মাত্ৰ দালাল ৰাজ কেৱল মাত্ৰ মৈৰাবাৰী থানাত দালাল ৰাজ আমি দেখিবলৈ পাইছো গতিকে সাব্বিৰ আলীক 24 ঘণ্টাৰ ভিতৰত সাসপেনশন কৰিব লাগে ঠিক আছে যিখিনি কথা ইতিমধ্যে ফিৰদৌছ জিন্না ডাঙৰীয়াই কৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে যে আৰক্ষী বিষয়ে সাব্বিৰ আলীয়ে যিটো ভূমিকা গ্ৰহণ কৰিছে অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ যিটো ভূমিকা গ্ৰহণ কৰিছে সঁচাকৈয়ে লজ্জাজনক এগৰাকী আৰক্ষী হৈ কি কাৰ্য কৰিব লাগিছিল সাংবাদিকৰ মুখ বন্ধ কৰিব লাগিছিল নে নালাগিছিল অশ্লীল ভিডিঅ' নিৰ্মাণৰ বিৰোধিতাৰে বাতৰি সম্প্ৰচাৰ কৰাটো ভুল আছিল নেকি সাংবাদিকৰ এই প্ৰশ্নবোৰ আহিছে গতিকে আৰক্ষী সঞ্চালক প্ৰধানৰ আমি দৃষ্টিগোচৰ কৰাইছো এই সমগ্ৰ বিষয়টো ইতিমধ্যে মৈৰাবাৰী ৰাইজে কি ক'ব বিচাৰিছে বা সমাজ সচেতন ব্যক্তিসকলে কি ক'ব বিচাৰিছে আৰু এই সমগ্ৰ বিষয়টো কোন দিশে ঢাল খাইছে সেয়া সকলোৱে দেখিছে আৰু এগৰাকী ব্যক্তি আছে মৈৰাবাৰী প্ৰেছ ক্লাবৰ মুস্তাফা জামান ডাঙৰীয়া আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰিছিল তাৰ পিছত এনে ধৰণৰ এটা ঘটনা সংঘটিত হ'ল দুগৰাকীক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰু কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছে আৰক্ষীৰ ভূমিকা হ'ব লাগিছিল কি কিন্তু হৈছে কি ক'ব হয় নিশ্চয়কৈ এটা খুব দুখজনক কথা আমি আসলতে আমাৰ মৈৰাবাৰী অঞ্চলৰ এটা সুকীয়া পৰিচয় আছে মৈৰাবাৰী অঞ্চলত যেহেতু আমাৰ গুৰুজনাৰ জন্মস্থান পাঠিকিবৰী গুৰুজনাৰ জন্মস্থানৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীত আমাৰ এই পবিত্ৰ জন্মস্থানৰ ওচৰতে যি পন ছবিৰ ভিডিঅ' তেওঁলোকে বনাইছিলে ভিডিঅ' বনোৱাৰ পিছত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল এজাহাৰ দাখিল কৰাৰ পিছত মৈৰাবাৰী পুলিচৰ ভূমিকা একেবাৰে শূন্য আছিলে
তাৰপিছত 4-3 দিন উকলি যোৱাৰ পিছত আমাৰ মইৰাবাৰী প্ৰেছ ক্লাবৰ সতীৰ্থ সাংবাদিক বন্ধুসকলে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু আমি যি বাতৰি পৰিৱেশন কৰিছিলোঁ তাতে কোনো ভুল নাছিল আমাৰ দৃষ্টিত কোনো ভুল নাছিল কাৰণ আমি কাৰো পৰিচয় দিয়া নাছিলোঁ কাৰো কথা কোৱা নাছিলোঁ আৰু ভিডিঅ'খিনি একেবাৰে অপেন আমি হেৰি কৰা নাছিলোঁ তথাপিও তেওঁলোকে প্ৰথমতে যি থানাৰ যিজন আৰক্ষী বিষয়া আছে তেখেতে যেতিয়া বাতৰি সম্প্ৰচাৰ হোৱা গম পায় আমাৰ সতীৰ্থ সাংবাদিকক ফোনযোগে যি ধমকি দিছিল তেখেতে এটা কথা উল্লেখ কৰিছিল যে তুমি যদি বাতৰিখন উঠাই নোলোৱা তোমাক 1 ঘণ্টাৰ ভিতৰত আমি জেললৈ পঠিয়াই দিম আৰু তেওঁ তাকেই কৰি দেখুৱাইছে আচলতে তেওঁ যে ব্যৰ্থ হৈছে তেওঁ যে এই দালালৰ পক্ষত কাম কৰি আছে তেওঁ নিজে প্ৰমাণ কৰিছে কাৰণ 4 দিন উকলি যোৱাৰ পিছত সাংবাদিকে যেতিয়া সত্য বাতৰি পৰিৱেশন কৰিছে তেতিয়া কিন্তু তাৰ গাত লাগিছে কিন্তু অপৰাধীয়ে আজি ইমান দিন যোৱাৰ পিছতো এটা অপৰাধীক তেওঁ কৰায়ত্ব কৰিব পৰা নাই আৰু একেবাৰে অঞ্চলত যেতিয়া হেৰি আৰম্ভ হৈছিলে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিলে তেওঁ কি কৰিলে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিছে কৰি পেলাই তৎক্ষণাত তেওঁ মৰিগাঁও জেললৈ তেওঁ প্ৰেৰণ কৰিছে আমি মৰিয়াবাৰীৰ প্ৰেছ ক্লাবৰ হৈ মৰিগাঁও মিডিয়া ক্লাবৰ সদস্যসকলে আমি মৰিগাঁও জিলাৰ যি আৰক্ষী বিষয়া আছে SP মহোদয়া তেখেতক আমি লগ কৰিব বিচাৰিছিলোঁ তেখেতো আমাক লগ দিয়া নাই আজি পৰ্যন্ত কোনো সঁহাৰি দিয়া নাই ঠিক আছে মই এই কথাখিনি আগবঢ়াই নিম মই লাইভত যাব বিচাৰিছোঁ মৰিগাঁৱত উপস্থিত আছে আমাৰ সাংবাদিক দুগৰাকীকৈ সাংবাদিক আছে দীপাংকৰ কলিতা আছে প্ৰবল প্ৰতিম ডেকা আছে মই লাইভত যাব বিচাৰিছোঁ এই মুহূৰ্তত যিহেতু সমগ্ৰ বিষয়টো অত্যন্ত ভয়ংকৰ হৈ পৰিছে সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে দীপাংকৰ কলিতা ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি আছে লাইভতো অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া আছে খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মা ডাঙৰীয়া আছে ষ্টুডিঅ'ত মইৰাবাৰীৰ যুৱ সমাজকৰ্মী ফিৰদৌছ জিন্না ডাঙৰীয়া আছে ষ্টুডিঅ'ত উপস্থিত আছে মুস্তাফা জামান ডাঙৰীয়া আমাৰ প্ৰশ্নটো হৈছে যে মৰিগাঁৱত যিটো ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁৱত যেনেদৰে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দীপাংকৰ কলিতা আপোনাৰ কাষলৈ গৈছোঁ এই মুহূৰ্তত কি ক'ব বিচাৰিছে প্ৰেছ ক্লাবৰ সদস্যসকলে হয় সমুজ্জ্বল চাওক আজি সমগ্ৰ দিন ধৰি মই মৰিগাঁও জিলাত উপস্থিত আছিলোঁ আৰু মৰিগাঁও জিলাৰ যি মইৰাবাৰী আৰক্ষী থানা এই থানা চৌহদত উপস্থিত থাকি আজি যি ধৰণৰ এক অভাৱনীয় এক অস্বাভাৱিক পৰিৱেশৰ আজি মই সন্মুখীন হ'লোঁ সেই বৰ্ণনা কৰিবলৈ মই কিছু বিচাৰিছোঁ বৰ্তমান চমুকৈ মই কিছু সেই বিষয়ে ক'ব বিচাৰিছোঁ মোৰ আজি দিনটোৰ অভিজ্ঞতা হৈছে যে মই যেতিয়া মইৰাবাৰী আৰক্ষী থানাৰ সন্মুখত উপস্থিত হৈছিলোঁ যেতিয়া আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পিছ মুহূৰ্তত এনেধৰণৰ এক অভাৱনীয় পৰিৱেশৰ সূচনা হ'ল যে থানা চৌহদত একাংশ দাগী অপৰাধী বা একাংশ পূৰ্বতে কাৰাগাৰলৈ যোৱা একাংশ অপৰাধজনিত জগতৰ লগত জড়িত একাংশ ব্যক্তিক আমি থানা চৌহদত দেখিছিলোঁ আৰু বিশেষ সূত্ৰে আমি গম পোৱা অনুসৰি আৰক্ষীৰ পৃষ্ঠপোষকতাতে সেইসকল ব্যক্তিক সেই স্থানত মোতায়েন কৰা হৈছিল যাতে তাত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰি বিষয়টো অন্যফালে ঢাল খাব পাৰি এনেধৰণে এক প্ৰচেষ্টা চলোৱা বুলি আমি কিছু খবৰ লাভ কৰিছিলোঁ তাৰপিছত আমি সেই তাৰ পৰা আঁতৰি আহিছিলোঁ আমি নিৰাপত্তাহীনতাত ভুগিছিলোঁ আৰু সুৰক্ষাজনিত কাৰণত আমি তাৰ পৰা কিছু নাতিৰ দূৰতে থকা যি মইৰাবাৰীৰ যি প্ৰেছ ক্লাব আছে সেই প্ৰেছ ক্লাবলৈ আমি গুচি আহিছিলোঁ তাতে আমি সমগ্ৰ দিন ধৰি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যিখিনি খবৰ আমি লাভ কৰিছোঁ সেইখিনি খবৰ সম্প্ৰচাৰ কৰিছিলোঁ এই মুহূৰ্তত মই মৰিগাঁৱত উপস্থিত আছোঁ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা যি মৰিগাঁও যি মিডিয়া ক্লাব আছে এই মৰিগাঁও মিডিয়া ক্লাবৰ প্ৰাংগণত মই উপস্থিত আছোঁ মোৰ সৈতে মৰিগাঁও জিলাৰ বহু আচলতে জ্যেষ্ঠ সাংবাদিককে ধৰি দল সংগঠনৰ নেতৃবৰ্গ উপস্থিত আছে মই প্ৰথমেই এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাৰ পৰা খুব চমুকৈ জানিব বিচাৰিছোঁ এই গোটেই ঘটনাক্ৰমক লৈ আপোনালৈ যিহেতু ফোন কৰি ভাবুকি দিয়া হৈছিল গোটেই ঘটনাটো চমুকৈ কি ক'ব আপোনাক কেনেধৰণে ভাবুকি দিয়া হৈছিল কোনে ভাবুকি দিছিল আৰু গোটেই ঘটনাটোৰ আপোনাৰ প্ৰতিক্ৰিয়া কি হয় নমস্কাৰ যে এই ঘটনাটো সঁচাকৈ যিগৰাকী তাৰ ভাৰপ্ৰাপ্ত বিষয়া মই তেখেতক প্ৰথমে ধিক্কাৰ দিছোঁ কাৰণ তেখেতে অপৰাধীৰ লগত থাকি নিৰপৰাধীক সদায় সমস্যাৰ সন্মুখীন কৰাব বিচাৰি থাকে আৰু নিৰপৰাধীক তেখেতে বিভিন্ন সময়ত ভয় ভাবুকি দিয়া গৈছে আৰু কেতিয়াবা কাৰোবাৰ জৰিয়তে হয়তো প্ৰলোভনো দিয়া গৈছে ঠিক মোলৈ এটা ফোন কল আহিছিলে ফাৰ্ষ্ট টাইম যেতিয়া 24 তাৰিখৰ দিনাখন পুৱা 10:30 পৰা 11 বজাৰ ভিতৰত তেখেতে মোলৈ এটা ফোন কৰিছিলে যে প্ৰথমে কৈছে পুলিন কাকতি হয়নে বোলো হয় যে আপোনাৰ নম্বৰটো মোক SP মেমে দিছে যে আপোনালৈ ফোন কৰিব দিছে আপোনাৰ যিটো বাতৰি গ্ৰুপত শ্বেয়াৰ কৰিছে আপুনি লগে লগে ডিলিট কৰক নহ'লে আপোনাক এৰেষ্ট কৰা হ'ব মই ক'লোঁ কিয় মোক এৰেষ্ট কৰিব লাগে কৈছে বাতৰিটো ডিলিট কৰক নহ'লে এৰেষ্ট কৰিম বোলো আপোনালোকে মোৰ তেখেতৰ কথাখিনি হাঁহি উঠিছে যে অপৰাধীসকলক ধৰিব লাগে আৰু অপৰাধীৰ বিপৰীতে তেখেতসকলে জেলত ধৰিব কাক সাংবাদিকক মানে কথাটো কি
মইতো নিজে আচৰিত হৈছোঁ মই তেতিয়া তেখেতৰ যুক্তি সহকাৰে কৈছোঁ আপোনালোকে অপৰাধীক ধৰক সাংবাদিকৰ লগত লাগি লাভ নাই আপোনাৰ সাংবাদিকে নিজৰ কাম কৰি আছে কয় নাই এইটো 17 বছৰ সৰু ছোৱালী অমুক তমুক বোলো আমি জানো 17 বছৰীয়া ছোৱালীজনী কেনেধৰণে ভিডিঅ' আমি নিউজত প্ৰচাৰ কৰিব লাগে আমি সাংবাদিকসকলে জানো সেইটো আপুনি শিকাব নালাগে কিন্তু আপুনি অপৰাধীক ধৰক কিন্তু তেখেতে অপৰাধীক সুৰক্ষা দিয়াৰ বিপৰীতে প্ৰায় 4-5 দিন অপৰাধীক ধৰিব পৰা নাই তাৰ বিপৰীতে তেখেতে সংবাদকৰ্মীক হেঁচা প্ৰয়োগ কৰিছে সংবাদকৰ্মীক আটক কৰিছে আৰু তাৰ পিছদিনাখন মোলৈ এটা ফোন কল আহিছে আপোনালোকে শুনিছে যে মোক এনেধৰণে ফোন কলটো কৈছে আৰু মই প্ৰথমে নাজানা ষ্টাইলটো কৈছোঁ যে মৰিয়াবাৰী যি ঘটনাটো ঘটিছে সেই সমগ্ৰ ঘটনাটোত ছোৱালীজনীক দোষী কৰি ল'ৰাকেইজনক মানে কি তাৰ পৰা বচাব লাগে আৰু তাৰ বিনিময়ত মোক কিমান টকা লাগে মোক সুধিছিল আৰু মই তেতিয়া তেখেতসকলক কৈছোঁ যে আমি পইচা পিছত নদৌৰোঁ আমি বাতৰি পিছত দৌৰোঁ আৰু আমাৰ তেনেকুৱা নাই যে পইচা কোনোবা বাতৰি বজাৰ বিনিময়ত আমি পইচা ল'ম সেইটো নহয় মই তাত স্পষ্টভাৱে কৈছোঁ আমি বাতৰি আগত দৌৰোঁ কিন্তু পইচা পিছত নদৌৰোঁ আৰু এইদৰে আমি তেখেতসকলক প্ৰত্যুত্তৰ দিছিলোঁ হয় মোৰ হাতত সময় খুব কম আছে হিন্দু জাগৰণ মঞ্চৰ বিষয়ববীয়া মোৰ সৈতে আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ গোটেই ঘটনাক লৈ আচলতে বৰ্তমান সমগ্ৰ অসম তোলপাৰ লাগিছে সকলোৰে মাজত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ এতিয়ালৈকে বিহিত ব্যৱস্থা লোৱা নাই তাৰ বিপৰীতে দুগৰাকীকৰ সাংবাদিকক বৰ্তমান আক্ৰোশমূলকভাৱে আটক কৰি গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হয় মৰিগাঁওবাসীৰ লগতে অসমবাসী তথা মানৱ সমাজক কলংকিত কৰা যি অধ্যায় সূচনা কৰিছে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু আমাৰ কাৰণে লজ্জাজনক আৰু ইমান এটা পাশবিক কাণ্ড কৰাৰ পিছত যি তেওঁলোকে অসংস্কাৰী আৰু আসুৰিক প্ৰবৃত্তিৰ পৰিচয় দিছে তাৰ পিছতো আৰক্ষী নিৰ্বিকাৰ এই কথা সন্দেহৰ আৱৰ্তত আৰু আচৰিতভাৱে যে যিকেইজন অপৰাধী তেওঁলোক এতিয়াও মুক্ত আকাশৰ তলত তেওঁলোকে বিচৰণ কৰি আছে তাৰ পৰিৱৰ্তে দুজন সাংবাদিক বন্ধু যিসকলে সত্য উপস্থাপন কৰিবলৈ আগবাঢ়ি গৈছিল তেওঁলোককহে কৰায়ত্ব কৰিছে আৰু এই পৰ্যন্ত মৰিগাঁও জিলাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰাও কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখা নাই আৰু গৃহ বিভাগক আচলতে কলংকিত কৰিছে এই ধৰণৰ ঘটনাই আচলতে বহুতো নিষ্ঠাবান আৰক্ষী বিষয়াই যি ধৰণে কাম কৰি আছে আৰু যিখিনি সময়ত আধুনিক কৰা হৈছে গৃহ বিভাগ এই সময়ত এনেকুৱা দুৰ্ভাগ্যজনক ঘটনাই ক'ৰবাত সন্দেহৰ দৃষ্টিত ৰাখিছে গতিকে আমাৰ এটাই আহ্বান থাকিব যে অতি সোনকালে গৃহ বিভাগে যিজন ছবিৰ আলী আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত তেখেতক নিলম্বন কৰিব লাগে আৰু যিকেইজন দোষী তেওঁলোকক শাস্তি কৰায়ত্ব কৰি শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু সাংবাদিক বন্ধুকেইজনক মুকলি আকাশৰ তলত তেওঁলোকে পুনৰ পঠাব লাগে সমুজ্জ্বল মই এটা কথা এইখিনিতে সংযোগ কৰিব বিচাৰোঁ বিগত 24 ঘণ্টাত মই ইয়াত থাকি বা মৰিগাঁৱৰ মৈৰাবাৰীত থাকি যিখিনি অভিজ্ঞতা পাইছোঁ তাৰ পৰা এটা কথা অনুমেয় যে আৰক্ষীৰ এই অপৰাধীৰ প্ৰতি ইমান মৰম কিয় সেই কথাটো মই আজি এতিয়ালৈকে উত্তৰটো তাৰ বিচাৰি পোৱা নাই যে মৰিগাঁও আৰক্ষীৰ অপৰাধীৰ প্ৰতি ইমান মৰম কিয় যে তেওঁলোকে অপৰাধীক ধৰিবলৈ নোৱাৰি তেওঁলোকে সাংবাদিকক টাৰ্গেট কৰি লৈছে আমাৰ ডা নিউজ প্লাছৰ মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জগদীশ নাথ আছে অকণমান তেওঁৰ পৰা থ্ৰুতে জানিবলৈ চেষ্টা কৰিম আৰক্ষী অধীক্ষকগৰাকীৰ এই গোটেই বিষয়টোৰ ক্ষেত্ৰত ভূমিকা কি আৰক্ষী অধীক্ষকগৰাকীৰ ভূমিকা সঁচাকৈ ৰহস্যজনক এগৰাকী উপ পৰিদৰ্শক পৰ্যায়ৰ যিগৰাকী বিষয়া ছবিৰ আলী তেওঁ আচলতে ইমান এটা ডাঙৰ দুঃসাহস কৰিব তেওঁ নোৱাৰে আৰক্ষী অধীক্ষকগৰাকীৰ যদি তেওঁৰ ওপৰত মানে দৃষ্টি নাথাকে তেওঁক যদি তেওঁৰ ওপৰত ভৰসা নকৰে তেনেহ'লে কেতিয়াও এনেধৰণৰ ঘটনা সংঘটিত নহয় এই আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বতে যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে আৰক্ষী জেললৈকে যাব লগা হৈছে গৰু চুৰ কৰি আৰু বিভিন্ন ধৰণে আৰক্ষী অপৰাধজনিত ঘটনাত জড়িত হৈ আছে অৱশ্যে এটা কথা ঠিক আমাৰ পূৰ্বৰ বক্তাই কৈছে যে এই জিলাখনতে কিন্তু যথেষ্ট সংখ্যক ভাল আৰক্ষী বিষয়াও কিন্তু কৰ্মৰত হৈ আছে আমি সাঙুৰিব খোজা নাই সকলোকে আমি ক'ব খুজিছোঁ যিসকল আৰক্ষী বিষয়া এনেধৰণৰ অপৰাধৰ লগত জড়িত হয়তো এই ধৰণৰ ঘটনাই উদঙাই দিছে যে আৰক্ষী অধীক্ষকগৰাকীৰ ভূমিকা কিন্তু যথেষ্ট সন্দেহৰ আৱৰ্তত আহিছে আৰু তেওঁৰ এই ধৰণৰ ভূমিকাই জিলাখনৰ যি অপৰাধজনিত ঘটনা এই অপৰাধজনিত ঘটনা বৃদ্ধি কৰিছে আৰু স্বাভাৱিকতে দেখা গৈছে যে যোৱা সময়ছোৱাত এনেধৰণৰ অপৰাধীৰ লগতে আচলতে কিছু সংখ্যক আৰক্ষী বিষয়াৰ বৰ সুমধুৰ সম্পৰ্ক আছে সেইসকল আৰক্ষী বিষয়াৰ লগত কিন্তু আৰক্ষী অধীক্ষকগৰাকীৰ যথেষ্ট সুমধুৰ সম্পৰ্ক তেওঁ কোনো ধৰণৰ পাব্লিক ৰিলেশ্যন ৰাখিব নোখোজে সদায় তেওঁ এনেধৰণৰ যিবিলাক আৰক্ষী বিষয়া যিসকলে এনেধৰণৰ অপৰাধীৰ লগত জড়িত তেওঁলোকৰ লগত এটা সুসম্পৰ্ক ৰাখে আৰু যিসকল আৰক্ষী বিষয়াক সততে দেখা যায় যে জিলাখনত ভাল কাম কৰি আছে তেওঁলোকৰ লগত হয়তো তেওঁৰ তেনেকুৱা ধৰণৰ সম্পৰ্ক কিন্তু আমি দেখিবলৈ পোৱা নাই গতিকে আমাৰ সন্দেহ হৈছে যে আৰক্ষী অধীক্ষকগৰাকী এই ধৰণৰ ঘটনাৰ লগত তেওঁ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও জড়িত আছে মোৰ সৈতে জিতুমণি আছে মই অকণমান যুৱ সাংবাদিক তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম গোটেই বিষয়টো সকলোৱে ইতিমধ্যে গম পাইছে আপোনালোকৰ ফালৰ পৰা আপোনালোকে কি বিচাৰে যিহেতু আপোনালোকৰ দুগৰাকী সতীৰ্থ সাংবাদিকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে এতিয়া সকলোখিনি বিষয় আইনী মেয়াৰ পিছত সোমাই পৰিছে এফালে আৰক্ষীৰ আক্ৰোশমূলক স্থিতি আনফালে দুগৰাকী নিৰ্দোষী সাংবাদিকক দোষী সজাই কাৰাগাৰলৈ প্ৰেৰণ কি ক'ব
যিটো ঘটনা হৈ গ'ল যোৱা 19 তাৰিখে যিটো ঘটনা হৈছিলে তাৰ পৰা যি পিতৃয়ে এজাহাৰ দিছিলে মৈৰাবাৰী থানাত কিন্তু এজাহাৰকাৰী যিখন আছামী আছিল আছামী কয়াক্ত নকৰি দুজন সাংবাদিকে সত্য বাতৰিটো প্ৰচাৰ কৰিব যোৱাৰ কাৰণে এটা ভুৱা গোচৰ লগাই তেখেতসকলক ইতিমধ্যে শাস্তি প্ৰদান কৰিছে এইটো আমি সৰ্বত্ৰে মৰিগাঁও আৰক্ষী প্ৰশাসনক সৰ্বত্ৰে ধিক্কাৰ দিছোঁ কাৰণ এনেধৰণৰ যদি ঘটনা ঘটি থাকে তেতিয়াহ'লে কি যে সত্য এই সত্যটো উদ্ঘাটন নহ'ব আমাৰ সাংবাদিকসকল যিহেতু চতুৰ্থ স্তম্ভ আমি সদায় বাতৰিৰ পিছত সত্য সন্ধানত ঘূৰোঁ এই সত্যৰ সন্ধানত ঘূৰোঁতে যদি এনেধৰণৰ শাস্তিমূলক ব্যৱস্থা আৰক্ষী বিষয়াসকলে লয় তেতিয়াহ'লে কেনেধৰণৰ ব্যৱস্থা হ'ব এইটো কিন্তু সবতে এটা দণ্ডাধীশ পৰ্যায়ত তদন্ত হ'ব লাগে কোন দোষী কোন নিৰ্দোষী যদি ছবি আলি দোষী হয় তেন্তে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আমি সাংবাদিকসকলে সেইটোৱে বিচাৰিছোঁ হয় দীপাংকৰ কলিতা যিখিনি কথা ইতিমধ্যে সাংবাদিকসকলে কৈছে ষ্টুডিঅ'টো কেইবাগৰাকী অতিথি আছে লাইভতো নেকিবুৰ জামান ডাঙৰীয়া আছে গতিকে সমগ্ৰ বিষয়টো নিশ্চিতভাৱে আৰক্ষী অধীক্ষকৰো ৰহস্যজনক ভূমিকা আছে আৰক্ষী বিষয়াগৰাকী সাব্বিৰ আলী নামৰ সেই আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্তৰ পক্ষত থকাৰ পিছতো যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাকৈ লজ্জাজনক কিবা এটা ক'ব বিচাৰিছিল আপুনি হয় 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 মই শ্ৰদ্ধাৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ মোৰ মনত এই বিষয়টো আজি সমগ্ৰ দিন ধৰি আচলতে দুদুল্যমান হৈ আছে কথাটো এনেকুৱা ধৰণৰ যে যিখন আচলতে এটা ধাৰা লগাইছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট পস্কো এক্ট আচলতে এই আমাৰ সাংবাদিককেইগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গতিকে আমি যিহেতু বাতৰিটো সম্পাদিত ৰূপত প্ৰকাশ কৰিছিলোঁ যুৱতীগৰাকীৰ মুখমণ্ডল আমি দেখুওৱা নাছিলোঁ আৰু তেখেতৰ কোনো ধৰণৰ পৰিচয় আমি প্ৰকাশ কৰা নাছিলোঁ তাৰপিছত এই ধাৰাটো আচলতে নিশ্চিতভাৱে সেই প্ৰশ্নটো হয় দীপাংকৰ কলিতা সেই প্ৰশ্নটো নিশ্চিতভাৱে উত্থাপন কৰিবলগীয়া আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল সাংবাদিকে ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ তদন্ত বিচাৰিছে অত্যন্ত এটা স্পৰ্শকাতৰ বিষয়লৈ ৰূপান্তৰ হৈছে সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ সৈতে উপস্থিত আছে অমিতাভ শৰ্মা ডাঙৰীয়া যিখিনি কথা সাংবাদিকসকলে ক'লে ষ্টুডিঅ'ত থকা সাংবাদিকসকলেও ক'লে যুৱ সমাজকৰ্মীগৰাকীয়েও ক'লে গতিকে সমগ্ৰ বিষয়টোক লৈ যিখিনি এতিয়ালৈকে দেখিছে আৰক্ষী বিষয়াগৰাকীৰ ভূমিকা আৰু এই সমগ্ৰ বিষয়টো কেনেকুৱা এটা পাকচক্ৰত সোমাই পৰিছে কি ক'ব বিচাৰিব যিহেতু আপুনি এই এটা আপোনালোকৰ ডিএ নিউজ প্লাছৰ মজিয়াৰ পৰা বা অসমৰ সংবাদ মাধ্যমে এই এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে পাকচক্ৰ শব্দটো ব্যৱহাৰ কৰোঁতে ইয়াত তিনিটা দিশ আমি দেখা পাইছোঁ প্ৰথম কথা যেতিয়াই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক আক্ৰোশমূলকভাৱে লক্ষ্য কৰি আক্ৰমণ কৰা হয় তেতিয়া আপোনালোকে মন কৰিব লাগিব আমি ৰাইজে মন কৰিব লাগিব কি ইয়াত আচলতে লক্ষ্য আন ক'ৰবাত আছে তাৰ মানে আমি দি ক'ব পাৰোঁ কি মৰিগাঁও জিলাৰ সাংবাদিকসকলে যথেষ্ট সক্ৰিয়তাৰে যোৱা কিছু সময় এনেকুৱা সমাজ বিৰোধী আইন বিৰোধী সংবিধান বিৰোধী দেশ জাতি ধৰ্ম বিৰোধী শিবিৰসমূহৰ বিৰুদ্ধে চক্ৰসমূহৰ বিৰুদ্ধে দিনে নিশাই এক কৰি সংবাদ তৈয়াৰ কৰিছে ৰাইজৰ উন্নতিৰ বাবে ৰাইজৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰিছে ফলত একাংশ দালাল সংবিধান বিৰোধী সমাজ বিৰোধী আৰু দুৰ্ভাগ্যজনকভাৱে একাংশ আৰক্ষীৰ একেবাৰে মূৰ কামৰণি হৈছে তেওঁলোকে আগৰ পৰাই ষড়যন্ত্ৰমূলকভাৱে এটা লক্ষ্য বিচাৰি ফুৰিছে এতিয়া দ্বিতীয় দিশটো হ'ল সুপ্ৰিম কোৰ্টে মাননীয় উচ্চতম ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ যেতিয়া ভাৰতবৰ্ষত আপৎকালীন জৰুৰীকালীন ব্যৱস্থা আৰম্ভ কৰিছিল সেই তাৰ পিছৰ সময়ত কৈছিল কি গণতন্ত্ৰত সাংবাদিকে বুলিয়ে নহয় যিকোনো এজন ব্যক্তিয়ে উচিত মাৰ্জিত ব্যৱহাৰৰ ভিতৰত আৰ্টিকল 19(1)(a) প্ৰচাৰ কৰাটো এটা সাংবিধানিক দায়িত্ব তেনে ক্ষেত্ৰত এই যিখন এজন তাৰ মাজত সাংবাদিক বন্ধুৱে ক'লে কি পক্সো আইন যিখন লগাইছে সংবাদ প্ৰচাৰ কৰাটো খবৰ দিয়াটো কোন দিনানো পক্সো আইনৰ অন্তৰ্গত আহিল সেই বিষয়ে সাব্বিৰ আলীয়ে জনাওক অৱশ্যে একৰ্ডিং টু ৰিলিভেণ্ট প্ৰভিজন অফ CRPC এণ্ড IPC এই ধাৰাটো ওপৰ পৰ্যায়ত তেওঁলোকে আঁতৰাই দিব কোনো ডাঙৰ কথা নহয় এইটো এটা হ'ল প্ৰেছাৰ টেকনিক আমি এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাব খুজিছোঁ যেনেদৰে কীৰ্তি কমল ভূঞাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পৱন কুমাৰ বৰঠাকুৰ ডাঙৰীয়াৰ নেতৃত্বত এক তদন্ত ঘোষণা কৰা হৈছিল আৰু তাৰ তদন্তৰ সুফল অসমৰ ৰাইজে পাইছে যিটো অনুমান কৰা হৈছিল তাৰ ফল ৰাইজে দেখা পাইছে প্ৰদীপ বনিয়াৰ ক্ষেত্ৰত ঠিক তেনেকৈ আমি স্পষ্টকৈ তিনিটা দিশ দেখুৱাব খোজোঁ এক নম্বৰ দিশটো হ'ল নিশ্চিতভাৱে নগাঁৱত আৰক্ষীয়ে সমাজ বিৰোধী তত্ত্বসমূহৰ ওপৰত বা সংবিধান বিৰোধী তত্ত্বসমূহৰ ওপৰত চাপ দিয়াৰ ফলত যিমানবোৰ
সমাজ বিৰোধী বা আইন বিৰোধী বা বিভিন্ন সিন্ডিকেট চক্ৰই মৰিগাঁও জিলাৰ লাহৰীঘাট বা সেই অঞ্চলটোৰে ব্ৰহ্মপুত্ৰ বা দৰঙৰ আশে-পাশে সেই জোনটোক এক স্মাগলিং জোন বা সিন্ডিকেট জোনলৈ সেফ জোনলৈ পৰিৱৰ্তিত কৰাৰ পৰিকল্পনাৰ প্ৰথম অংশ স্বৰূপে তাত গণতন্ত্ৰক হত্যা কৰিছে যদি গণতন্ত্ৰ নাথাকে মানে গণতন্ত্ৰ থাকে মানে সংবাদ মাধ্যম থাকিবই লাগিব যদি সংবাদ মাধ্যম থাকে তেতিয়াহ'লে তেওঁলোকে ক্ৰিমিনেল এক্টিভিটি কৰিব নোৱাৰে টেৰৰিজম ৰিলেটেড এক্টিভিটি কৰিব নোৱাৰে সেইবাবে ইয়াত যেহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক মুকলিকে আক্ৰমণ কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যদি এজাহাৰখনত পক্সো আইন উল্লেখ কৰি সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হ'ল তেতিয়াহ'লে সাব্বিৰ আলীয়ে বিং দ্য অফিচাৰ ইন চাৰ্জ হি ইজ ৰেছপন্সিবল টু এক্ট উইদিন 24 আৱাৰ্ছ ঠিক আছে হয় দেয়াৰ আৰ ভেৰিয়াছ সুপ্ৰিম কোৰ্ট গাইডলাইনছ তেতিয়াহ'লে তেওঁলোকৰ এই অকৰ্মণ্যতাৰ ওপৰত কেলে পদক্ষেপ লোৱা নাই এতিয়া বিভাগে এওঁলোকৰ ওপৰত এক তদন্ত কৰক দেয়াৰ ৰিজাৰ্ভ মাষ্ট বি ক্লোজ এণ্ড দে মাষ্ট বি পুট আণ্ডাৰ সাসপেনশ্যন সেই বিষয়টো আমি উত্থাপন কৰিছো আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ উভতি আহিম কিন্তু এই সমগ্ৰ বিষয়টোত আৰক্ষীগৰাকী কিয় এতিয়ালৈকে শাস্তিমূলক ব্যৱস্থা লোৱা নাই ঊৰ্ধ্বতম আৰক্ষী বিষয়ে প্ৰতিবাদত আমি আলোচনা কৰিছো মইৰাবাৰীত অশ্লীল ছবি নিৰ্মাণ কৰাৰ পিছত আৰক্ষী অভিযুক্তৰ পক্ষলৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে কেইবাগৰাকীও বক্তাই তেওঁলোকৰ মন্তব্যসমূহ কৰিছে আৰু সাংবাদিকসকলে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুক্তিবাদ চাই থকা দৰ্শকসকলে সেই সকলোবোৰ দেখিছে আমি লাইভত যাব বিচাৰিছো এই মুহূৰ্তত নেকিবুৰ জামান ডাঙৰীয়াৰ কাষলৈ অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়াৰ কাষলৈ গৈছো নেকিবুৰ জামান ডাঙৰীয়া যে আৰক্ষী আৰু পৰ্ণ ভিডিঅ' নিৰ্মাতাৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠিছে শেহতীয়াভাৱে এয়া হৈছে মইৰাবাৰীৰ তথ্য মইৰাবাৰীৰ এগৰাকী আৰক্ষী বিষয়া হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈছে সাব্বিৰ আলী আৰু সেইগৰাকী সাব্বিৰ আলীয়ে অভিযুক্তৰ পক্ষলৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে কাৰাগাৰলৈ নিক্ষেপ কৰিছে আৰু তাৰ পিছত পক্সো আইনৰ অধীনত বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে পক্সো আইনৰ অধীনত ভিডিঅ'টো ব্লাৰ কৰাৰ পিছত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত সম্পূৰ্ণৰূপে সম্পাদনা কৰাৰ পিছত পক্সো আইনৰ অধীনত গোচৰ দিবলৈ চেষ্টা কৰিছে গোচৰ দিছে আৰক্ষীয়ে এই ঘটনাটো প্ৰকৃতপক্ষে আৰক্ষীয়ে যিটো আৰক্ষীৰ এটা ব্যৱস্থা সেই ব্যৱস্থাটোৰ মাজত নাৰাখি এই সমগ্ৰ বিষয়টোক আইনখনক নিজৰ হাতলৈ নি আৰক্ষীয়ে যিটো গুণ্ডাগিৰি আৰম্ভ কৰিছে এক প্ৰকাৰ মইৰাবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যিটো গুণ্ডাগিৰি আৰম্ভ কৰিছে সকলোৱে সমালোচনা কৰিছে কি ক'ব বিচাৰিব এই সমগ্ৰ বিষয়টোক লৈ গৃহ বিভাগৰ এয়া ব্যৰ্থতা গৃহ বিভাগৰ এয়া সফলতা নে অপৰাধীৰ বিৰুদ্ধে যিটো সময়ত আৰক্ষীয়ে ভূমিকা গ্ৰহণ কৰিছে সেই সময়ত এনেধৰণৰ আৰক্ষী বিষয়াৰ কাৰ্য কিমান দূৰ গ্ৰহণযোগ্য হৈছে চাওক মইৰাবাৰীত যিটো অসামাজিক কাৰ্য দুটা সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পিছত এখন সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সাংবাদিক মহলৰ সংবাদ জগতৰ যিটো ভূমিকা সেই ভূমিকা পালন কৰাৰ পিছতো কিন্তু আজি সেই অপৰাধীসকলক সেই চক্ৰটোক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে আজি সাংবাদিক দুজনক গ্ৰেপ্তাৰ কৰাৰ কাৰ্যটোৱে সাংবাদিকৰ এই অপৰাধী আৰু আৰক্ষীৰ মাজত যে এক বৃহৎ সিন্ডিকেট আছে এই কথাটো স্পষ্ট হৈ পৰিলে আজি সমাজ এখন পৰিৱৰ্তনৰ সম্পৰ্কত সাংবাদিকসকলৰ এটা দায়িত্ব আছে সেই দায়িত্বটো সমগ্ৰ অসমতে সাংবাদিকসকলে ইতিমধ্যে পালন কৰি আহিছে আৰু বিভিন্ন সমাজ বিৰোধী কাৰ্যকলাপ সিন্ডিকেট আজি এই কথাবিলাক পোহৰলৈ অনাৰ ক্ষেত্ৰত সংবাদ মহলত সফলতাৰে সংবাদ মহলে কিন্তু এইবিলাক আজি ৰাইজৰ আগত দাঙি ধৰিছে আজি এনেধৰণৰ কাৰ্যকলাপ যিটো মইৰাবাৰীত হৈ গ'ল সেই পৈশাচিক কাৰ্যকলাপত আজি সংবাদ কৰ্মী দুজনে যিটো ঘটনা পোহৰলৈ আনিলে আৰু যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে অচিসকলৰ এছপিসকলৰ মাজত হোৱা সভাৰ জৰিয়তে সমাজৰ পৰা অসামাজিক ব্যক্তিক আঁতৰাই এখন সুস্থ সমাজ গঢ়ি তোলাত অপৰাধীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ নিৰ্দেশ দিছিল সেই নিৰ্দেশকো তেওঁলোকে আজি ভেঙুচালি কৰিছে বা সেই নিৰ্দেশক তেওঁলোকে কেৰেপ নকৰি আজি এই যিকেইজন অপৰাধী এই ঘটনাৰ লগত জড়িত আছে এই অপৰাধীসকলক কৰায়ত্ব কৰাৰ পৰিৱৰ্তে তেওঁলোকে যে অপৰাধীৰ পক্ষ লৈছে আৰু অপৰাধীৰ লগত যে এক বৃহৎ সিন্ডিকেট তেওঁলোকে গঢ়ি তুলিছে এই কথাটো আৰু দুনাই আলোচনা কৰাৰ কোনো প্ৰাসংগিকতা নাই বুলি মই ভাবোঁ কাৰণ আজি এই ঘটনাটোৱেই প্ৰথম নহয় সংবাদকৰ্মীসকলৰ ওপৰত মুহূৰ্তে আক্ৰমণ বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত গৰু সিন্ডিকেটেই হওক
কয়লা চিণ্ডিকেটেই হওক চুপাৰী চিণ্ডিকেটেই হওক যেতিয়া এই গোটেই কথাবিলাক পোহৰলৈ আনিছিল তেতিয়াও কিন্তু সংবাদকৰ্মীসকলৰ ওপৰত বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি তুলিছিল ভয় দেখুৱাইছিল গতিকে এই ঘটনাটো অসমত চলি আছে কিন্তু মুখ্যমন্ত্ৰীয়ে কড়া নিৰ্দেশ দিয়াৰ পিছতো যেতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশো তেওঁলোকে পালন কৰা নাই তেনেস্থলত আমি এতিয়া কাৰ ওচৰত যাম আজি যিটো চিণ্ডিকেট আজি মৈৰাবাৰীৰ ঘটনা সম্পৰ্কত এইটো এটা বৃহৎ চিণ্ডিকেট আজি পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ হ'ব লাগিছিল কোন আৰু পস্কো আইনখনৰ সেই অপৰাধটো পোহৰলৈ অনাৰ পিছত গ্ৰেপ্তাৰ কৰিলে কাক যিটো আজি সমগ্ৰ অসমতে এক ভীষণ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অকল সংবাদকৰ্মীসকলৰ মাজতেই নহয় অকল সংবাদ মহলতেই নহয় জনসাধাৰণৰ মাজতো এই বিষয়টো আজি সজোৰে মানে উত্থাপিত হৈছে যে আজি অসমত আচলতে কাৰ শাসন চলিছে কেনে শাসন চলিছে পুলিচক মুকলিভাৱে তেওঁলোকক চিণ্ডিকেট চলাব দিছে নেকি অপৰাধীৰ পক্ষ তেওঁলোকক ল'বলৈ দিছে নেকি এই প্ৰশ্নবিলাকে কিন্তু অসমৰ জনগণৰ মাজত আজি চাৰিওপিনে প্ৰচাৰ হৈছে গতিকে আমি দাবী জনাইছোঁ যিজন ভাৰপ্ৰাপ্ত বিষয়া এই গোচৰত এক অপৰাধ কৰিছে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁক গ্ৰেপ্তাৰ কৰাটো আজি চৰকাৰৰ মূল দায়িত্ব যে এজন অপৰাধী আৰক্ষী বিষয়াক তাত এতিয়ালৈকে কোনো ব্যৱস্থা নলয় যি অপৰাধ পোহৰলৈ অনা সংবাদকৰ্মীসকলক আজি গ্ৰেপ্তাৰ কৰিছে যিজন অপৰাধী যিটো অপৰাধ জগতে এই কাণ্ড সংঘটিত কৰিছে যাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে সেই অপৰাধীৰ লগত এই ভাৰপ্ৰাপ্ত বিষয়া বা মৈৰাবাৰীৰ আৰক্ষী প্ৰশাসনকো তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনগতভাৱে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি মানে এই পৰিৱেশৰ মাজত আমি কিন্তু দাবী জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে অসম চৰকাৰে যি ধৰণে সিদ্ধান্তসমূহ লৈ আছে যে অপৰাধীৰ ক্ষেত্ৰত শূন্য সহনশীলতা এই শূন্য সহনশীলতা আজি তেওঁলোকে অন্ততঃ স্পষ্ট কৰক যে এজন ভাৰপ্ৰাপ্ত বিষয়াই বা তেওঁৰ নেতৃত্বাধীন পুলিচ বাহিনীটোৱেই অপৰাধীক ৰক্ষণাবেক্ষণ দি এই অপৰাধ পোহৰলৈ অনাৰ ব্যক্তিক সংবাদ মহলক তেওঁলোকে জগৰীয়া কৰিবলৈ বিচাৰিছে অপৰাধীক সজাইছে তেনে ক্ষেত্ৰত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো আমি দৃষ্টিগোচৰ কৰিছোঁ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক দৃষ্টিগোচৰ কৰিছোঁ যে আপোনালোকে সৎ সাহসেৰে প্ৰকৃত অৰ্থত যদি এখন সুস্থ সমাজ গঢ়ি তোলাত যদি আপোনালোকে সংবাদ মহলক জনসাধাৰণক সহায় নকৰে তেতিয়াহ'লে আগন্তুক দিনত এই অপৰাধীবিলাকে আৰু ইয়াতকৈ জঘন্যতম অপৰাধ কৰিবলৈ তেওঁলোকক উৎসাহিতহে কৰিব হয় মই আপোনাৰ কাষলৈ আকৌ যাম কিছু সময়ৰ পিছত অভিযুক্ত যিকেইগৰাকী আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰতো এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে আৰু যিগৰাকী আৰক্ষীৰ নাম আমি কৈ আছোঁ সাব্বিৰ আলী সেই সাব্বিৰ আলীৰ ফটোগ্ৰাফো আমাৰ হাতত আছে সেই সাব্বিৰ আলীৰ ফটোগ্ৰাফো আমি আপোনালোকক দেখুৱাম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে যে অপৰাধীৰ বিৰুদ্ধে নে অপৰাধীৰ স্বাৰ্থত অসম আৰক্ষী সেই প্ৰশ্নটো এই সময়ত আহিছে যেতিয়া মৈৰাবাৰীলৈ আহিছিল এইগৰাকী সাব্বিৰ আলী তাৰ পিছৰে পৰা বিভিন্ন অভিযুক্ত আৰু শেহতীয়াভাৱে সাংবাদিকক টাৰ্গেট কৰি লৈছে বিভিন্ন বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে বিভিন্ন বাতৰি প্ৰচাৰ কৰাৰ বাবে মই ফিৰদৌছ জিন্নাক পুনৰবাৰ সুধিব বিচাৰিছোঁ যে প্ৰকৃতপক্ষে এইগৰাকী আৰক্ষী বিষয়াক পূৰ্বতেও কোনো শীৰ্ষ আৰক্ষী বিষয়াই দেখা নাছিল নেকি যে এনেদৰে শাসন চলাইছে এনেধৰণে পুলিচ ৰাজ আৰম্ভ কৰিবলৈ গৈছে মৈৰাবাৰীত যধে মধে যাকে তাকে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে অন্যায় কৰিবলৈ আৰম্ভ কৰিছে পূৰ্বতে শীৰ্ষ আৰক্ষী বিষয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল নেকি হয় পূৰ্বতে তেওঁ আচলতে সাব্বিৰ আলী মৈৰাবাৰী থানাত অহাৰ পাছৰ পৰা আমি ৰাইজৰ মাজৰ পৰা আমি অভিযোগ পাই আহিছোঁ বা আমি নিজেও দেখি আহিছোঁ তেওঁ অহাৰ পাছৰ পৰা আচলতে থানাখন আচলতে মানে এক প্ৰকাৰে ক'ব গ'লে গুণ্ডাৰাজত পৰিণত হৈছিল এক প্ৰকাৰে ক'ব গ'লে এটা দালাল ৰাজ আচলতে চলিছিল একেবাৰে কোনোবা এজন দালালে একেবাৰে থানাৰ ভিতৰত গাড়ী সোমাই দিয়ে ভাল মানে প্ৰকৃত কোনোবা এজন ভাল সাংবাদিক যদি থানাত মানে কিবা এটা বাতৰি পৰিবহন কৰিবলৈ যায় বা কিবা কোনোবা মানে ন্যায়ৰ পক্ষত দুটা কথা ক'বলৈ যায় বা কোনোবা এজন ভাল সমাজকৰ্মীয়ে যদি ন্যায়ৰ পক্ষত থিয় দিয়ে তেতিয়া কিন্তু তেওঁ আমি দেখিবলৈ পাইছোঁ ভয় বাবুকি দিয়ে বা কোনো ধৰণৰ কোনো ৰেছপন্স তেওঁৰ ফালৰ পৰা নাপায় কিন্তু কোনোবা দালাল গ'লে দালালক একেবাৰে অতিথিৰ নিচিনা তেখেতে পূৰ্বৰ পৰা আচলতে তেওঁ চাই আহিছে আৰু ইতিমধ্যে তেখেতে যিটো জানিবলৈ দিছে যে পক্সো আইনৰ অধীনত আচলতে
সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰিছে এতিয়া পক্সো যদি সঁচাকৈ ছোৱালীজনী মাইনৰ আছিল আমি ছোৱালীজনীৰ বিষয়ে ক'ব নাযাওঁ কাৰণ সাংবাদিকে ছোৱালীৰ বিষয়ে একো বাতৰি সম্প্ৰচাৰ কৰা নাই আচলতে সাংবাদিকে এই চাৰি লম্পটে যে এনে ধৰণৰ কাণ্ড জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো সত্ৰৰ প্ৰায় ওচৰতেই ব্ৰহ্মপুত্ৰ নদীখন মাত্ৰ 2 কিলোমিটাৰ দূৰতেই ব্ৰহ্মপুত্ৰ নদীখন নদীৰ পাৰত যে এনে ধৰণৰ পন ভিডিঅ' শ্বুট কৰিবলৈ সাহস পালে তেওঁলোকে যে পন ভিডিঅ' নিৰ্মাণ কৰিলে আচলতে যাতে সেই দোষীসকলক যাতে মানে আৰক্ষী আচলতে যাতে মই আৰু এটা প্ৰশ্ন কৰিছো যে এই পৰ্ন ভিডিঅ' নিৰ্মাণৰ যিসকল লোক যিসকল লম্পট বুলিয়ে কৈছো এক প্ৰকাৰ যে চৰাঞ্চলত পৰ্ন ভিডিঅ' নিৰ্মাণ কৰাৰ ক্ষেত্ৰত শেহতীয়াভাৱে যিটো পদক্ষেপ তেওঁলোকে লৈছে তাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত আৰক্ষীৰ গাত জুই লাগি গ'ল আৰক্ষীয়ে ক'ব নোৱাৰা হৈ গ'ল ক'ত আছো কি কৰিছো একো ক'ব নোৱাৰা হৈ গ'ল আৰক্ষীয়ে অপৰাধীক ধৰিব লাগে নে অভিযুক্তক ধৰিব লাগে নে সাংবাদিকক ধৰিব লাগে সেই কথাও নজনা হৈ গ'ল তাৰ পিছত মই এটা কথাই সুধিব বিচাৰিছো যে সঁচাকৈয়ে এই কুকৰ্মখিনি এই কাৰ্যকলাপখিনি পূৰ্বৰে পৰা চলি আছিল নেকি মৈৰাবাৰী সেই ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত পূৰ্বৰে পৰা এনে ধৰণৰ কাৰ্য চলি আছিল নেকি আৰক্ষীক মেনেজ কৰি আজি সমগ্ৰ ঘটনাটো বিশ্লেষণ কৰিলে এটা সন্দেহৰ এটা আওতা আহে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বা চৰাঞ্চলত এনে ধৰণৰ ঘটনা সংঘটিত পূৰ্বতে নহলেও এই চাৰি লম্পটে হয়তো আৰক্ষীৰ লগত বুজাবুজি কৰি হয়তো আগতে পূৰ্বতো এনে ধৰণৰ পৰ্ন ভিডিঅ' হয়তো ভাৰতবৰ্ষৰ বা অসমৰ ৰাইজে নাজানে ইণ্ডিয়াৰ বাহিৰত বেলেগ ৱেবছাইটত তেওঁলোকে বিক্ৰী কৰে তেনে ধৰণৰ কাৰ্য হয়তো তেওঁলোকে চলাইছিল হ'ব পাৰে ইয়েস ঠিক আছে মই এখিনি এটা কথা কৈছো যদিহে তেনে ধৰণৰ কাৰ্য কৰিছিল আৰক্ষীয়ে কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গৃহ বিভাগক আহ্বান জনাইছো আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াক আহ্বান জনাইছো যদিহে সেই অঞ্চলসমূহত এনে ধৰণৰ কাৰ্যকলাপ হৈ আছিল মৈৰাবাৰীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাব্বিৰ আলীয়ে কি কৰি আছিল ইমান দিনে কিয় সাব্বিৰ আলীয়ে অভিযুক্তৰ পক্ষলৈ সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছে আমি জানো অসম আৰক্ষীয়ে দুৰ্নীতিৰ বিৰুদ্ধে অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিছে আমি জানো অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিছে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অপৰাধীৰ ক্ষেত্ৰত কোনো দিন নৰম হোৱা নাই অসম আৰক্ষী তাৰ পিছত কিয় কেনেদৰে পৰ্ন ভিডিঅ' নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল কেনেদৰে দীৰ্ঘদিনৰ পৰা এনে ধৰণৰ কাৰ্য চলি আছিল নে নাই সেই সন্দৰ্ভত তদন্ত কৰিবলৈ সাহস হোৱা নাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাব্বিৰ আলী এই সাব্বিৰ আলীৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব আমি আৰক্ষী সঞ্চালক প্ৰধানৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো এই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছো যে সাংবাদিকক গ্ৰেপ্তাৰ কৰা সাংবাদিকক জেললৈ নিক্ষেপ কৰা এইগৰাকী সাব্বিৰ আলীৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব কেতিয়া শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব এইগৰাকী সাব্বিৰ আলীৰ ক্ষেত্ৰত যদিহে প্ৰকৃতপক্ষে সেইসকল অভিযুক্তই তেনে কাৰ্য সংঘটিত কৰিছিল অভিযুক্তক এতিয়ালৈকে কিয় বিচাৰি যোৱা নাই কিয় সাংবাদিকলৈ ফোন কৰিবলগীয়া হৈছিল কেইটামান টকা লওক আৰু সেই ছোৱালীজনীৰ এগেইনষ্টত বাতৰি কৰক এনেদৰে কিয় ক'বলগীয়া হৈছিল আৰক্ষী অধীক্ষক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি আহ্বান জনাইছো মৰিগাঁৱৰ আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছো যদিহে সমগ্ৰ বিষয়টো তদন্ত কৰে সোনকালে কৰিব লাগে কিয়নো দুগৰাকীকৈ সাংবাদিক জেললৈ যাবলগীয়া হৈছে সাংবাদিকে একো বাতৰি প্ৰচাৰ কৰিব নোৱাৰিব নেকি এনে ধৰণৰ প্ৰশ্ন সন্মুখলৈ আহিছে গতিকে সমগ্ৰ বিষয়টো কেনেদৰে বিবেচনা কৰিব আৰু সমগ্ৰ ৰাজ্যত ইতিমধ্যে প্ৰতিবাদ হৈছে প্ৰতিক্ৰিয়া হৈছে আৰু তাৰ পিছত ৰাজ্যজুৰি হোৱা এই প্ৰতিবাদ প্ৰতিক্ৰিয়াক ৰাজ্য চৰকাৰখনে কেনেদৰে লয় অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কেনেদৰে লয় সেয়াও কিন্তু লক্ষণীয় হ'ব মই আন এগৰাকী প্ৰেছ ক্লাবৰ সদস্য মৈৰাবাৰী প্ৰেছ ক্লাবৰ সদস্য মুস্তাফা জামান ডাঙৰীয়া আছে মুস্তাফা জামান ডাঙৰীয়া যিখিনি কথা ইতিমধ্যে ফিৰদৌছ জিন্নাইও কৈছে অমিতাভ শৰ্মা ডাঙৰীয়াই কৈছে নেকিবুৰ জামান ডাঙৰীয়াই কি কথা কৈছে সকলোৱে শুনিছে তাৰপিছত এটা প্ৰশ্ন হৈছে যে দীৰ্ঘদিনৰ পৰা এনে ধৰণৰ চলি থাকিব পৰা এটা ক্লু এই মুহূৰ্তত হ'লেও লাভ কৰিছে শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছিল ভাইৰেল হৈ পৰাৰ এই ঘটনাটোৰ পিছত সেই পূৰ্বৰ যিখিনি ফেক্ট সেই ফেক্ট যদি চেক কৰে তেনেহ'লে আৰক্ষীৰ নাম সাঙুৰ খাব পাৰে নেকি নিশ্চয় আচলতে আৰক্ষী মৰিগাঁও আৰক্ষীৰ যি ভূমিকাক লৈ আমাৰ সন্দেহ হৈছে যিহেতু ব্ৰহ্মপুত্ৰ যি মৰিয়াবাৰী উত্তৰাঞ্চলৰ যিহেতু এক
আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু তাতে আপোনাৰ অকল মইৰাবাৰী থানাই নহয় আৰু 2-3খন থানা আছে মইৰাবাৰী আৰু মইৰাবাৰী থানা আৰু লাহৰীঘাট আৰু বেলুগুৰি আমাৰ এনে এটা সন্দেহ হয় যে মৰিগাঁও যি প্ৰশাসনৰ উচ্চ বিষয়াসকল আছে তেওঁলোকৰ লগত মিতিৰেলি কৰি যি তেওঁলোকে এই অশ্লীল ভিডিঅ'ৰ যি তেওঁলোকে প্ৰয়াস কৰি আছিলে আমাৰ এটা সন্দেহ তেওঁলোকে বহুত আগৰ পৰা কৰি আছে আৰু এই ভিডিঅ' কৰাত এই ছবি বনোৱাত মইৰাবাৰী আৰক্ষীয়ে হওক মৰিগাঁও প্ৰশাসনে হওক তেওঁলোক জড়িত থকাৰ আমাৰ এটা সন্দেহ হয় কাৰণ এই অসমত আমি বহুত দেখি আহিছোঁ সাংবাদিকক অপদস্থ কৰা সাংবাদিকক হত্যা কৰা আমি কিন্তু ইয়াৰ ভয় নকৰোঁ আমাৰ কৰ্ম আমি কৰি যাম আচলতে মইৰাবাৰী যিজন ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁক আমি পুলিচ বিষয়া আমি ক'বলৈ এতিয়া লাজ পাইছোঁ কাৰণ তেওঁ যি 4জন হেৰিয়ে অশ্লীল ভিডিঅ' কৰিছিল তেওঁলোকতকৈ কিন্তু আমাৰ মইৰাবাৰী আৰক্ষী বিষয়াজন অপৰাধী কম নহয় তেওঁৱে আজি ইমান দিন হোৱাৰ পিছত এই অপৰাধীকেইটাক তেওঁ কৰায়ত্ব কৰিব পৰা নাই আৰু এই বস্তুটো গাপ দিয়াৰ কাৰণে আমাৰ সাংবাদিকসকলক তেওঁ গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াইছে তেওঁ আচলতে পুলিচৰ পোছাকত কিন্তু ডকাইত আৰু সকলো পুলিচে এনেকুৱা নহয় মইৰাবাৰীত আমি বহুত দিনৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহি আছোঁ আমি আৰু বহুত বিষয়াৰ লগত আমি লগ পাইছোঁ এই সাব্বিৰ আলী বিষয়া অহাৰ আগত আমাৰ মইৰাবাৰীলৈ আৰু এজন বিষয়া আছিলে তেখেতৰ নাম নিশ্চয় ল'ব লাগিব মৃদুল হাজৰিকা ডাঙৰীয়া যেতিয়া মইৰাবাৰীত আহি পেলাই মইৰাবাৰী থানাত যেতিয়া ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিলে মইৰাবাৰীখন শান্ত শিষ্ট হিচাপে চলিছিলে আৰু দালালৰ কোনো দবদবনি নাছিলে দালাল একদম পলাই গৈছিলে অপৰাধী নাইকিয়া হৈ গৈছিলে এই সাব্বিৰ আলী অহাৰ পিছত ডাইৰেক্ট মানে জনসাধাৰণে ডাইৰেক্ট এই সাব্বিৰ আলীৰ লগত কথা ক'ব নোৱাৰে তেওঁৱে 3-4জন দালাল ৰাখি থৈছে সৰু সুৰা কেছ হ'লেও এই দালালৰ লগত কথা পাতিব লাগিব তাতে টকা দিব লাগিব টকা দিয়াৰ পিছতহে এই কেছবিলাক আপোনাৰ মেক্সিমাম কেছ তেওঁ থানাতে ৰফা দফা কৰি দিয়ে মানে এতিয়া আৰক্ষী বিষয়াগৰাকী এতিয়া আৰক্ষী বিষয়াগৰাকী টকা দিলেহে আপোনাৰ কেছটো ইয়াতে মীমাংসা হয় আৰু এই কথাকেইটা যদিহে এই মুহূৰ্তত এই অনুষ্ঠানটো অসম আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়াই চাইছে যদিহে পিছত চাই তেনেহ'লে আমি এটাই আহ্বান জনাম যে টকা লৈ কাম কৰা যিখিনি কথা ইতিমধ্যে মুস্তাফা জামান ডাঙৰীয়াই কৈছে তেওঁ দীৰ্ঘদিন সংবাদ সেৱাৰ সৈতে জড়িত হৈ আছে এই কথাখিনি জনাৰ পিছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে আমি প্ৰশ্নহে কৰিছোঁ ব্যৱস্থা গ্ৰহণ কৰিবনে অমিতাভ শৰ্মা ডাঙৰীয়া একাংশ আৰক্ষীৰ কথা আমি উল্লেখ কৰিছোঁ কিন্তু সকলো আৰক্ষীৰ কথা আমি উল্লেখ কৰা নাই একাংশ অঞ্চলৰ কথা আমি কৈছোঁ যিবোৰ অঞ্চলত এনেধৰণৰ অশ্লীল ছবি নিৰ্মাণৰ পয়োভৰ আৰম্ভ হৈছে কেৱল এই ঘটনাটো পোহৰলৈ আহিছে এনেধৰণৰ ঘটনা পূৰ্বতেও হৈ থাকিব পাৰে এই অপৰাধবোৰ দূৰ কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা ল'ব লাগিছিল তেনেদৰে কিন্তু ভূমিকা লোৱা নাই আজি আপোনালোকে সংবাদ মাধ্যমৰ লগত জড়িত জাতীয় দল সংগঠনৰ লগত জড়িত বা প্ৰশাসনৰ লগত জড়িত অকমান হলেও জ্ঞান ৰখা ব্যক্তিয়ে জানে অসমৰ আটাইতকৈ লোভনীয় আৰক্ষীৰ যিবোৰ ট্ৰেন্সফাৰ পোষ্টিং হয় সেইবোৰ সংখ্যালঘু এলেকাত হয় মুকলিকে অন ৰেকৰ্ড আমি ক'ব পাৰোঁ আটাইতকৈ লোভনীয় পোষ্টিং বুলি যিবোৰত কয় একাংশৰ বাবে দেই একাংশই ধন ঘটা এইটো এটা ধন ঘটা কাৰ্যসূচী বা ধন ঘটা মেচিনলৈ পৰিৱৰ্তিত কৰিছে নগাঁও জিলা মৰিগাঁও জিলা দৰং জিলা বৰপেটা আমাৰ ধুবুৰী জিলা দক্ষিণ হালমাৰা জিলা আৰু কামৰূপ গ্ৰাম্য জিলাৰ যিকেইখন ছয়গাঁও বকৰ আশে পাশে এইকেইখনৰ লগতে কাছাৰ কৰিমগঞ্জত সংখ্যালঘু এলেকাত আটাইতকৈ বেছি ধন ঘটাৰ বাবে একাংশই তাত যাবলৈ সদা প্ৰস্তুত হৈ থাকে লগতে এইষাৰ কথাও কৈ নথলে অন্যায় হ'ব তাত একাংশ ভাল বিষয়াই কিন্তু জীৱন মৰণ এক কৰি সকলো ক্ষেত্ৰতে ৰাইজক সেৱা কৰিছে তেওঁলোক প্ৰাতস্মৰণীয় আৰু তেওঁলোক ৰাইজৰ চিৰ কৃতজ্ঞতাৰ পাত্ৰ এতিয়া কথাটো হ'ল এই তিনিটা বিষয় আমি মন কৰিব লাগিব এটা হ'ল আফিমৰ খেতি আজি চৰে চৰে আফিমৰ খেতি আৰু যিটো আমাৰ ড্ৰাগছ ব্যৱসায়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পদক্ষেপ গ্ৰহণ কৰিছে যিটো পদক্ষেপৰ অংশৰূপে তেওঁ নিজেই কেইবা কোটি টকীয়া ড্ৰাগছ বুলডোজাৰ চলাই ৰোড লৰাৰ চলাই ধ্বংস কৰিছে আৰু মন কৰিব লাগিব তৃতীয় বিষয়টো হ'ল গড় হত্যাৰ চক্ৰটো এই তিনিটা ক্ৰিমিনেল ইকনমিৰ এটা ডাঙৰ খুঁটা আজি মৰিগাঁৱৰ স্থানীয় লাহৰীঘাট হওক বা
মৈৰাবাৰী হওক এই অঞ্চলটো ব্ৰহ্মপুত্ৰৰ লগতে গাতে গা লাগি থকা অতি স্পৰ্শকাতৰ তেনেকুৱা অঞ্চলত সাব্বিৰ আলীৰ নিচিনা যদি ব্যক্তিয়ে তাতে আকৌ সাব ইন্সপেক্টৰ হয় সম্পূৰ্ণ ৰূপে আইনৰ উলটা প্ৰয়োগ কৰে তেতিয়াহ'লে দিছ ইজ এ টোটেল ভায়োলেশ্যন অফ আছাম পুলিচ এক্ট 2007 মই মাননীয় সঞ্চালক প্ৰধান অসম আৰক্ষীৰ তেখেতক মই আহ্বান জনাওঁ অন in the interest of public faith on police and administration please take appropriate action আজিলৈকে এখেতৰ ওপৰত কেলে একশ্যন হোৱা নাই তাৰ মানে এই ধৰণৰ ঘটনাই সৰু পৰ্যায়ত অপৰাধীকৰণ কৰি সমাজত অপৰাধীক প্ৰতিষ্ঠা কৰায় অপৰাধীকো প্ৰতিষ্ঠা কৰাব লাগে নহয় আজি এওঁলোকে পৰ্ণ ভিডিঅ' কৰিছে কাইলৈ তেওঁলোকে গড় হত্যা কৰিব আগলৈ তেওঁলোকে ড্ৰাগ সিন্ডিকেটত জড়িত হ'ব আৰু এটা সময়ত এইবিলাক চক্ৰই সমাজত গৈ ধৰ্মীয় মেৰুকৰণত অংশ ল'ব সেইকাৰণে ইন গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ পাব্লিক ইয়াত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে মন কৰিব লাগিব ইন গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ পাব্লিক একশ্যন ল'ব লাগিব আৰু বিজেপি চৰকাৰলৈ আমাৰ আহ্বান এই ব্ৰহ্মপুত্ৰতে আপোনালোকে নমামি ব্ৰহ্মপুত্ৰ আয়োজন কৰিছিল এই ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰত উলংগ নীলা ছবি তৈয়াৰ কৰা হৈছে শ্বুট কৰা হৈছে তাত ব্ৰহ্মপুত্ৰৰ ওপৰত আক্ৰমণ কৰা হোৱা নাইনে সনাতন হিন্দু হত্যাত আক্ৰমণ কৰা হোৱা নাইনে সেইকাৰণে মই কৈছোঁ কি ব্ৰহ্মপুত্ৰ পবিত্ৰ এখন নদীত পবিত্ৰ নদীত কৰোঁতে বিভিন্ন দল সংগঠনে ইতিমধ্যে যিমান মাত মাতিছিল তাতকৈ সৰব হ'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ এয়া কিন্তু ভাৰতৰ জাতীয় সংস্কৃতিত কালিমা আগলৈ যাতে এইটো এটা ইতিহাস বা অভিলেখত থাকি নাযায় কি ভাৰতৰ প্ৰথম পৰ্ণ ছবি বোলে ৰাজহুৱাকে শ্বুট কৰা চিত্ৰায়ন কৰা জাগা হ'ল লাহৰীঘাট বা মৈৰাবাৰী বা ব্ৰহ্মপুত্ৰ সেইকাৰণে যি বিজেপি চৰকাৰ যি মোদী চৰকাৰে নমামি গংগে নমামি ব্ৰহ্মপুত্ৰ পাতি ভাৰতৰ ঐতিহাসিক সংস্কৃতিক জীৱন্ত ৰূপত নদীক আমি পূজা কৰোঁ জীৱন্ত ৰূপত নদীৰ মাজেৰে আমি অন্ন বস্ত্ৰ গ্ৰহণ কৰোঁ সেয়া লাগিলে সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে হওক সেই নদীখন কলুষিত কৰাত সমাজৰ বিভিন্ন পক্ষই আজিলৈকে কিন্তু যিটো ভূমিকা পালন কৰিব লাগিছিল সেই পালন নকৰাত অতিকৈ আমি লজ্জিত হৈছোঁ মৰিগাঁও জিলাৰ উপায়ুক্তক আহ্বান জনাইছোঁ এজ দ্য ডেপুটি Commissioner and District Magistrate, please instruct as you are empowered under relevant laws to do a SP Superintendent of Police to take action against this officer. Aru, এই বিষয়াজনৰ বিৰুদ্ধে dereliction of duty. He is not fit for public service and he has violated human rights. কাৰণ সাংবাদিকৰ মানৱ অধিকাৰ is the extreme right. যেতিয়া সাংবাদিকৰ মানৱ অধিকাৰ হনন কৰা হয় সমাজে এতিয়া মই কৈ দিব পাৰোঁ যদি এতিয়া কোনো পদক্ষেপ নলয় অসমৰ ক্ৰাইম কেপিটেল হ'বলৈ গৈ আছে মৈৰাবাৰী লাহৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ সেই অংশটো আৰু তাৰ উত্তৰ ফালে কিন্তু গৰুখুটি অৱস্থিত মই পুনৰ কৈছোঁ সেই উত্তৰ ফালে খাৰুপেটীয়া দৰঙৰ সেই এটা এক্সিছ কৰিবলৈ গৈ আছে পুনৰ আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিল কি এছামে বৰচলাত উত্তৰ পাৰে তেজপুৰৰ বৰচলাত মাটি দখল কৰাত নামি পৰিছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী দেৱক আহ্বান জনাইছোঁ আপুনি অসমখন 5খন অন্যতম ৰাজ্যৰ ভিতৰত কৰিবলৈ যি ৰাজহুৱা পণ লৈছে তাত সকলোৱে সমৰ্থন কৰিছে কিন্তু এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাই কিন্তু অসমখনক কলুষিত কৰিব কালিমা হানিব আৰু এনেকুৱা ধৰণৰ কলুষিত কালিমাই কিন্তু আমাক কেতিয়াও অন্যতম ৰাজ্যৰ শিখৰত নিব নোৱাৰে আৰু এই সময়ত সকলো দল সংগঠনৰ লগতে সকলো সংবাদ গোষ্ঠী আমি দেখা পাইছোঁ ডিএ নিউজ প্লাছ বা নিউজ নাও দুটা গোষ্ঠীৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ বাবে বাকী সকলোৱে যেনেকুৱা প্ৰতিক্ৰিয়া কৰিব লাগিছিল কৰা নাই এইটো এটা বা দুটা গোষ্ঠীৰ ওপৰত আক্ৰমণ হয় এইটো এটা পৰীক্ষা মাথো যদি গণতন্ত্ৰক তাতে হত্যা কৰিব পাৰে মৈৰাবাৰীলৈ বুলি যি পাত গুৱাহাটী দিছপুৰলৈ কিন্তু সেই পাত ঠিক আছে মই ফেৰুজিনা কাষলৈ আহিছোঁ এই আৰক্ষী বিষয়াগৰাকীৰ ক্ষেত্ৰত কি হোৱাটো বিচাৰে কি ব্যৱস্থা লোৱাটো বিচাৰে যেহেতু আসলতে আৰক্ষী বিষয়া সাব্বিৰ আলী ডাঙৰীয়াই যেটো তেওঁৰ যেটো ভূমিকা আমি দেখিবলৈ পালোঁ কাৰণ অতি আচৰিত ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ল চাৰিজন লম্পটে অসম নামৰ মাজুনীৰ বুকুত বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পৰ্ণ ছবি নিৰ্মাণ কৰিবলৈ গ'ল পৰ্ণ ছবি শ্বুট কৰিলে কৰাৰ পাছত আজি ইমান দিন হ'ল আজি 12 দিন হৈ গ'ল তেওঁলোকে এই কাণ্ডটো কৰিছে আজিলৈকে তেওঁলোকৰ এজন আৰক্ষী সদস্য 1 মিনিট সময়ৰ কাৰণে
নগল এই লম্পট কেইজনৰ অৰ্থাৎ অপৰাধীৰ ঘৰৰ চোতালত এনেই যদি সাধাৰণতে সাব্বিৰ আলী আমি দেখিবলৈ পাইছো যদি ঘৰত যদি মতা আৰু মাইকী যদি কাজিয়া কৰে সৰু সুৰা যদি কিবা এটা কথাত কাজিয়া কৰি যদি দৌৰি থানালৈ আহি যায় কোনোবা মহিলাই তেওঁৰ হাজবেণ্ডক আনি 24 ঘণ্টা লকাপত সোমাই থৈ দিয়ে কিন্তু দুৰ্ভাগ্যজনক কথা যে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত এই এক সপ্তাহ 10 দিন 12 দিনৰ ভিতৰত সাব্বিৰ আলীৰ 1 মিনিট সময়ও তেওঁ এই অপৰাধীৰ ঘৰত যোৱা তেওঁ সময় নাপালে নে গতিকে আমি বিচাৰিছো যাতে অসম ৰাজ্যত দ্বিতীয়বাৰ এনে ধৰণৰ কলংকিত আৰক্ষী বিষয়া যাতে জন্ম নহয় আৰু দ্বিতীয়তে এই চাৰি লম্পট যি চাৰি লম্পটে এনে ধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ সাহস কৰিলে এই চাৰি লম্পটকো আসলতে অতি শীঘ্ৰে কৰায়ত্ব কৰি ভয়ংকৰভাৱে এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে ভয়ংকৰভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু অনিৰ্দিষ্টকালীন সময়ৰ বাবে সাব্বিৰ আলী নামৰ কলংকিত দালাল ৰাজ চলোৱা গুণ্ডা ৰাজ চলোৱা আৰক্ষী বিষয়াক সাসপেনশন কৰিব লাগে যাতে সমগ্ৰ অসম ৰাজ্যত এনে ধৰণৰ ঘটনা কোনো আৰক্ষী বিষয়াই এনে ধৰণৰ ভূমিকা কোনো আৰক্ষী বিষয়াই এনে ধৰণৰ ভূমিকা যাতে কৰিবলৈ নাপায় সমগ্ৰ মৰিগাঁও জিলাৰ অঞ্চলে অঞ্চলে মৈৰাবাৰী লাহৰিঘাট বিভিন্ন অঞ্চলে ৰাইজৰ মাজত এতিয়া চৰ্চা চলিছে ৰাইজে কবলৈ ধৰিছে এতিয়া আসলতে কিহৰ কাৰণে আসলতে সাব্বিৰ আলীয়ে এই ভূমিকাটো পালন কৰিলে আসলতে ৰাইজৰ মুখত এতিয়া উলাই পৰিছে ৰাইজে কবলৈ ধৰিছে সাব্বিৰ আলীয়ে হেনু পাছৰ পৰা 7 লাখ টকাৰ ডিল কৰিছে এই লম্পট বিলাকৰ লগত গতিকে কেৱল মাত্ৰ টকাৰ বাবে এনেকুৱা আৰক্ষী বিষয়া কিমান তললৈ যাব পাৰে ইয়া হসাকৈ দুৰ্ভাগ্যজনক বিষয় গতিকে এই বিষয়ত আমি দাবী উত্থাপন কৰিছো বিশেষকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক আহ্বান জনাইছো অতি শীঘ্ৰে সাব্বিৰ আলী ডাঙৰীয়াক অনিৰ্দিষ্টকালীন সময়ৰ বাবে সাসপেনশন কৰিব মই নেকিবুৰজামান ডাঙৰীয়া কাষলৈ যাব বিচাৰিছো যদিহে এনে ধৰণে অশ্লীল ছবি নিৰ্মাণ কৰে তেনেহলে সমগ্ৰ অসমখনত বা নৱপ্ৰজন্মৰ বাবে উঠি অহা প্ৰজন্মৰ বাবে এটা অখনিক সংকেত হ'ব এয়া পুলিয়ে পোখাই মোহাৰি পেলোৱাটো এই মুহূৰ্তটোত অসম আৰক্ষীৰ কাম বা অসম চৰকাৰখনৰ কাম কি ক'ব বিচাৰে শেষত চাওক ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে সমাজ বিৰোধী চক্ৰ চোৰাং কাৰবাৰী ড্ৰাগছ বেপাৰী এইবিলাকৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম বুলি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ জাৰি কৰাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশো তেওঁলোকে অমান্য কৰি এইবোৰ ঘটনা যি সংঘটিত কৰি আছে বিশেষভাৱে এজন আজিৰ অতিথিয়ে স্পষ্টভাৱে যেতিয়া কৈছে যে কেইখনমান স্পৰ্শকাতৰ জিলাৰ কথা কৈছে হয় সেইবিলাক পিছপৰা জিলা সংখ্যালঘু অধ্যুষিত জিলা সেই জিলাবিলাকৰ তাতে মাতব্বৰ প্ৰথাও বহুত চলে তেওঁলোকে সকলোৰ লগত মিলি এনেকুৱা ধৰণৰ কাৰ্যকলাপ অকল মানে এই পৰ্নোগ্ৰাফি কথাই নকওঁ ড্ৰাগছৰ পৰা আৰম্ভ কৰি গড় হত্যা অন্যান্য চোৰাং কাৰবাৰ আফিঙৰ খেতি যিবিলাক কথা উল্লেখ হৈছে এই কথাটো কিন্তু সত্য আৰু সঁচা কিন্তু আজি মৰিগাঁও জিলা পুলিচৰ পিছত চৰকাৰৰ লাখ লাখ টকা ইণ্টেলিজেন্সৰ নামত খৰচ কৰে যে তেওঁলোকে চোৰাং চোৱাৰ ইনফৰমেশ্যন তেওঁলোকৰ হাতত প্ৰতি মুহূৰ্তত থাকিব লাগে কিন্তু মৰিগাঁও জিলাৰ চোৰাং চোৱা কিয় ব্যৰ্থ হ'ল তেওঁলোকে তাৰমানে জানে আজি মৰিগাঁও আৰক্ষী অধীক্ষক উপায়ুক্তই আজি এই ঘটনাটো শুনাৰ পিছতো সেই আৰক্ষী বিষয়াজনৰ ওপৰত যিজন অপৰাধীসকলৰ লগত মানে সিন্ডিকেট কৰি আছে সেই বিষয়াজনক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই কিয় তেওঁলোক ওপৰত শাস্তিমূলক ব্যৱস্থা কৰা নাই এইটো এটা লাখটকীয়া প্ৰশ্ন আমাৰ মাজত আহিছে হয় বহু সুদক্ষ আৰক্ষী বিষয়া অসম পুলিচত আছে কিন্তু তেওঁলোকে টকা পইচা যোগান ধৰিব নোৱাৰাৰ কাৰণে মানে ইয়াত এটা সিন্ডিকেট গঢ়ি তুলিছে যে ভাল ভাল থানাবিলাক লোভনীয় মানে থানাবিলাক পিছপৰা অঞ্চলৰ থানাবিলাকত তেওঁলোকে যাব বিচাৰে আৰু সেইবিলাক থানাত তেওঁলোকে এটা বিভিন্ন প্ৰকাৰে খৰচ পাতি কৰি হ'লেও থানাবিলাকত যায় যিহেতু তেওঁলোকে টকা পইচা দি পেলাই থানাবিলাকত যায় যিখিনি টকা পইচা খৰচ কৰি যায় সেই টকা পইচাখিনি পুনৰুদ্ধাৰ কৰাৰ কাৰণে তেওঁলোকে যিকোনো মানে অপৰাধীৰ লগত তেওঁলোকে সনাপিঠা কৰে আমিও শুনিছোঁ বহু জেগাৰ কথা হুজাইৰ কথা শুনিছোঁ এজাহাৰ লয় মাটিৰ সম্পদ এজাহাৰ লয় দুইটা পক্ষক মাতি আনি ধৰে
তাৰ দুইটা পক্ষৰ পৰা পইচা ঠিক আছে নেকিবুৰ জামান ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছো মুস্তাফা জামান ডাঙৰীয়া শেষৰ মন্তব্য কি ক'ব শেষত হয় নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব মই আজিৰ টক শ্ব'ৰ জৰিয়তে মৰিগাঁও আমাৰ SP মহোদয়ক মই এটা কথা ক'ব বিচাৰিছোঁ মৰিয়াবাৰী ছাব্বিৰ আলী যেতিয়াৰ পৰা মৰিয়াবাৰীত আহিছে মৰিয়াবাৰীত কিন্তু ছাব্বিৰ আলী অহাৰ লগে লগে তেওঁ নিজে এটা টেকনিক কৰি এটা চতুৰালি কৰি এটা বুদ্ধি কৰিলে থানাখনত CCTV লগাইছে CCTV লগাইছে ঠিকেই থানাৰ সন্মুখত লগাইছে বেলেগ বেলেগ ৰুমত লগাইছে কিন্তু নিজৰ ৰুমতখনত লগোৱা নাই আৰু তেওঁ আহাৰ 3 মাহৰ পিছৰ যদি ভিডিঅ'খিনি আপোনালোকে যদি আৰক্ষী মহোদয়ৰ সাহস আছে SP মহোদয়ৰ যদি সাহস আছে ৰাজহুৱা কৰক তাতে চাব 4-5 জন দালাল সন্ধিয়াত আহে ৰাতি 11-12লৈকে ওলাই যায় ৰাতিপুৱা 10 বজাত আহে সন্ধিয়া 5টালৈকে ওলাই যায় আৰু এনেকুৱা এটা অনুমান হয় যিসকল দালাল আহে বাহিৰা যিসকল জনসাধাৰণ আছে তেওঁলোকে হয় নিশ্চিত ভাবিব যে থানাখনত কোনো উচ্চ পদস্থ বিষয়া আহিছে তেনেকুৱা ভাবিব কিন্তু আচলতে কোনো সৰকাৰী বিষয়া নহয় কোনো পুলিচ প্ৰশাসনৰ মানুহ নহয় এইকেইজন দালাল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কিন্তু অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অৰ্থ কি সেই কথাটো আৰক্ষী বিষয়া ছাব্বিৰ আলী ডাঙৰীয়াই আমাক জনাব লাগে আৰক্ষী অধীক্ষক ডাঙৰীয়াই জনাব লাগে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই জনাব লাগে বাতৰিৰ ক্ষেত্ৰত অভিযুক্তৰ কথা নুশুনাৰ বাবে আৰক্ষী বিষয়াৰ কথা নুশুনাৰ বাবে সাংবাদিকক কাৰাগাৰলৈ নিক্ষেপ কৰিছে নেকি এই প্ৰসংগটো স্পষ্ট কৰিব লাগে আৰু কেতিয়া সাংবাদিকক মুকলি কৰি দিব মুস্তাফিজুৰ আহমেদ আৰু নজিৰুৰ ৰহমানক কেতিয়া মুকলি কৰি দিব তাৰ উত্তৰ মৰিগাঁও আৰক্ষী অধীক্ষকে কেতিয়া দিব আৰু এই সমগ্ৰ বিষয়টো আমি দৃষ্টিগোচৰ কৰাইছোঁ আৰক্ষী সঞ্চালক প্ৰধানৰ এনেধৰণৰ অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি অৱলম্বন কৰা আৰক্ষীয়ে কিয় অপৰাধীৰ ক্ষেত্ৰত এবাৰ কম্প্ৰমাইজ কৰিবলৈ আৰম্ভ কৰিছে মৰিয়াবাৰীত যিটো ঘটনা হৈছে সেই ঘটনাটো আমি দৃষ্টিগোচৰ কৰাইছোঁ অনুষ্ঠান সামৰিছোঁ ধন্যবাদ